Welcome back to my YouTube channel. আৰু মই এতিয়া গৈ আছোঁ আজি ৱাৰিলাং ভিউ পইণ্ট যিহেতু আজি ছানডে তো স্পেচিয়েল জেগা এটা যাবলৈতো বনতাই না সেইকাৰণে আৰু চবেতো গম পায়ে মানে প্ৰায়খিনি গম পায়ে ৱাৰিলাং ভিউ পইণ্ট ক'ত আছে মেঘালয়ত আছে আৰু এতিয়া গৈ আছোঁ আজি একচুৱেলি ঘৰৰ পৰা ওলাই আহোঁতে অলপ খৰধৰ হ'ল সেইবাবে মই মানে ঘৰত মানে ওলাই আহোঁতে ভিডিঅ' নল'লোঁ মানে আধা ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে বৰ্ণিহাট পাৰ হ'লোঁ আধা আধি পাৰ হ'লোঁ অলপ বহুতখিনি বাকী আছে দেই এয়া পাইছোঁহি আৰু চাব পাৰে তো গৈ আছোঁ এতিয়া মই ল'বলৈ খাবলৈ তামোল লৈছোঁ তামোল মোৰ প্ৰিয় বস্তু হয় আৰু জ্বলা সো গাইজ আহি শ্বিলং পালোহি এইডোখৰ ঠাই নিশ্চয় সকলোৱে চিনি পায় চাওক সকলোৰ বাবে মানে চিনাকি ঠাই নহয়নে আৰু এনেকৈ আমি লেফ্টৰ ফালে নাযাওঁ লেফ্টৰ ফালে গ'লেতো পুলিচ বজাৰ বা লাইট লুম এইফালেই যাব পাৰে দেই আৰু আমি এতিয়া গৈ আছোঁ ৰাইট চাইডে এনেকৈ গৈ থকা অৱস্থাত দেখিব পাব গোটেইটো মানে ফ্ৰুইটৰ দোকান দেখিছে ন ফ্ৰুইটছৰ দোকান মানে পূৰা মই একচুৱেলি যদি চালাড বনাই বিক্ৰী কৰিলেহেঁতেন ফ্ৰুইট চালাড দেন মই খাবলৈ নামিলোঁ হয় এতিয়া আৰু এটা কথা আছে ৰ'ব কৈ আছোঁ এই বৰ্ডখন দেখিছেনে এলিফেণ্ট ফলছ লিখা আছে ৰাইট চাইডে গ'লে পাব আৰু আপোনালোকে পিছে এলিফেণ্ট ফলছ আহিছেনে মই কিন্তু আহিছোঁ দেই খুব ভাল লাগে আৰু লেফ্টৰ ফালে গ'লে পাব চহৰা আৰু আমি আহিছোঁ এতিয়া পোনে গৈ আছোঁ আৰু ষ্ট্ৰেইট তো আমি এতিয়া মানে মৌচিনৰাম হৈ পিনে যাম তো সেইবাবে এনেকৈ চিধাকৈ গৈ আছোঁ আৰু ইয়াতে লিখা আছে দেখাই পাইছে নংষ্টন হৈ যাব লাগিব ৰাইট চাইড তো আমি সেই ৰাইট চাইড ল'ম মানে নংষ্টনৰ একেবাৰে ভিতৰৰ ফালে নাযাওঁ সেইটো হয় তাতেও আকৌ ৰাস্তা আগলৈ গৈ মানে ডিভাইড হ'ব মানে আমি মৌচিনৰাম হৈ যাম যিহেতুকে এয়া মই কৈছিলোঁ নে এতিয়া আমি ৰাইট চাইড নলওঁ এতিয়া আমি চিধা ল'ম কাৰণ সেই তাতে লিখাই আছে মৌচিনৰাম ষ্ট্ৰেইট তো আমি এনেকৈ আহিলোঁ এতিয়া বহুত টাইম জাৰ্ণি কৰাৰ পিছত ভোক লাগিছে সেইবাবে নামিলোঁ গাড়ীৰ পৰা আৰু খাবলৈ আহিলোঁ এয়া মই পেটিছ লৈছোঁ তাৰ পাছতে এইটো পেষ্ট্ৰিটো অৰ্ডাৰ দিলোঁ বহুত টেষ্টি লাগিলে খাই কিন্তু দাঁতটোহে লেতেৰা হৈ যায় দেই খালে মানে বাৰু যে কি নহওক খাই ওলালোঁ এয়া মই এতিয়া আহিলোঁ এয়া লৈ পিনে গৈছিলোঁ ন তো এইটো পেটিছটো আনিলোঁ এগ পেটিছ হয় মই খাই চাওঁ টেষ্টি আছে এইটো এগটো দিছে চোৱা সিম্পল হয় বেছি মছলা নাই মানে যোনে বেছি মছলা খাই ভাল পায় তেতিয়াহ'লে তেওঁলোকে ইমান ভাল নাপাবও পাৰে এইটো মানে অলপ সিম্পল হৈ যায় আৰু মোৰ কাৰণেতো বহুত বঢ়িয়া হৈছে টেষ্টি কাৰণ মই বেছি মছলা খাই ভাল নাপাওঁ আকৌ জাৰ্ণি ষ্টাৰ্ট আৰু চাওক না কেনেকুৱা ধুনীয়া নাজাৰা মানে কি ক'ম মানে এটা সময়ত এনেকুৱা লাগে এইটো ক্লাউডে হয় নে এটা সময়ত এনেকুৱা লাগে এইটো ফুগি হয় মানে ধৰিবই নোৱাৰি আৰু মানে অলপ সময় অলপ আগত যোৱাৰ লগে লগে গোটেইখিনি চফা হৈ যায় চাওকচোন কেনেকুৱা অদ্ভুত দৃশ্য মানে এনেকুৱা হৈ যায় 1 ছেকেণ্ডত এনেকুৱা আৰু 2 ছেকেণ্ডত এনেকুৱা এয়া চাব পাৰেনে মানে ইমানে কেনেকৈ চেঞ্জ হ'ব পাৰে কাজ এইটো আমাৰ গুৱাহাটীত যদি এনেকুৱা পৰিস্থিতি হৈ থাকিলেহেঁতেন কিমান ভাল লাগিলে হয় চাওকচোন কিমান ধুনীয়া দৃশ্য আৰু কি লাগে বাছ আৰু এনেকৈ জাৰ্ণি কৰি থকাৰ মজাই বেলেগ আৰু চাওকচোন সেয়া সুপুলা হৈ পিনে ডাৱৰখিনি কেনেকৈ এটা জেগাতে ৰৈ আছে আৰু আমি এতিয়া ইয়াৰ পৰা লেফ্টেদি নগৈ ৰাইটেদি ল'ম মই একচুৱেলি এই মেইন ক্লিপবোৰ এইটো কাৰণে দি আছোঁ যেনেদৰে মই গৈ আছোঁ ৱাৰিলাং ভিউ পইণ্ট চাবলৈ ঠিক তেনেদৰে আপোনালোকে যাব পাৰিব নহয়নে মোৰ ভিডিঅ'টোৰ জৰিয়তে মানে মোৰ ভিডিঅ'টো যোনেও চাব অলপ হ'লেওতো ধৰক হেল্প হ'ব আৰু অলপমান আগত আহি দেখিব যে এইটো ব্ৰিজখন
বাপৰে বহুত মানে দীঘল ব্ৰিজ বুলিয়ে ক'ব লাগিব দেই আৰু তলত পূৰা পানী পানী হৈ আছে আৰু মই দেখিছোঁ মানে মই দেখিব পোৱাত মানে এনেকৈ ফিচিঙো কৰি আছে ইফালে চাব পাৰে ইমান ধুনীয়া লাগি আছিলে ৱেলকাম টু চাউথ ৱেষ্ট খাচী হিলছ বাকী যি হওক নহওক কিন্তু ৰাস্তাৰ যে কিছু মানে সৌন্দৰ্য উপভোগ কৰিছোঁ মানে ইমানেই ধুনীয়া মানে ৰাস্তাতে মই মোহিত হৈ গৈছোঁ আৰু লোকেশ্যনটোতো পাবলৈ আছেই আৰু এইটো হৈ গ'ল এখন বজাৰ য'ত মানে তিনিআলি বুলিও হৈ যায় মানে চাগে ইয়াতে বজাৰ কৰিব হয় একচুৱেলি ইয়াৰ নামটো মই পাহৰি গ'লোঁ এইফালে লিখাই আছিলে ছাইনবৰ্ডখনত মোৰ পঢ়া নহ'লে তো ভালেই লাগিলে বাৰু এইটো সিহঁতৰ চাগে বজাৰ হৈ যায় এতিয়া আহি আকৌ এখন ছাইনবোৰ্ড দেখিলোঁ য'ত মাউকি ৰোড ষ্ট্ৰেইট ফালে যাব লাগিব আৰু গুগল মেপতো দেখুৱাই আছিলে মানে মাউকি ৰোড হৈ যাব লাগিব কিন্তু গুগল মেপত দেখাই আছিলে যে লেফ্টেদি যাব লাগিব তাতে অলপমান এটা হেৰাফেৰি হ'ল তথাপিও আমি ওলাই ল'লোঁ পিছে লেফ্টে ফালে মানে আহিলোঁ আৰু এনেকৈ ডাঙৰকৈ এটা পাথৰ দেখিব পালোঁ তাৰপিছত এতিয়া গৈ আছোঁ হ'লেও অলপ ভুল এটা হৈছিলে আমি পিছে ৰাইট ছাইডে যাব পাইছিলোঁ হ'লেও মানে ইমান দূৰলৈকে নগ'লোঁ অকণমান আগবাঢ়ি গৈয়ে আমি অলপমান চালোঁ ভালকৈ তাৰপিছত আকৌ মানে আহিলোঁ আৰু মানে উলিয়াই পিনে লেফ্টৰ ফালে ফাইনেলি গাইজ সেয়া আমি আহি পাম আৰু এইটো আমাৰ লোকেশ্যন অলপ বাকী 2 মিনিট দেখাই আছে আৰু চাফ নাজাৰা কিমান ডাঙৰ পাহাৰ এইটো Warilang viewpoint finally guys ahi palu 200 meters your destination will be on the right uff kiman time lagi gol etia 2:23 ami etia he ahi palu aru yate mane jot ahi asilu Welcome to Warilang Viewpoint. टिकट लेना पड़ेगा क्या अंदर जाने के लिए गाइस घৰৰ পৰা চিকেন বনাই লৈ আনিছিলোঁ এয়া চিকেন আৰু চিকেনৰ লগত এফালে ৰুটি পিয়াজ ভাতকেৰেলা আলু ভাজি ডিম বইল এয়া ৰুটি পালোঁ আহি পাই মুখ চুখ ধুইছোঁ দেই মানে ফ্ৰেছ হৈ লৈছোঁ ফ্ৰেছ হৈ পিনে এতিয়া খাই লওঁ তাৰপিছত ফটো চটো উঠিব যাম আৰু লোকেশ্যনত হৈ গয়া টিকেট কাউণ্টাৰ মই এতিয়া টিকেট কাটিবলৈ যাওঁ ওপৰত ইয়াতে টিকেট প্ৰাইচ হৈ যায় পাৰ পাৰ্চন 20 ৰুপিজ আৰু গাড়ী আনিলে 20 ৰুপিজে পে' কৰিব লাগিব বাকী ডিটেইলছখিনি মই দি দিছোঁ চাব পাৰে আৰু এতিয়া বলক ইমান অপেক্ষাৰ পিছত লং জাৰ্ণি কৰি আহিছোঁ যিহেতুকে মেইন হ'ল উদ্দেশ্য ভিউ চোৱাৰ আৰু তাকে ভিউৰ মানে মজা লওঁ বলক জল্দি যাওঁ ইয়াতে চাগে আগতে জিপ লাইন আছিলে গাইজ চাইছেনে আৰু ক'ৰ পৰা ক'ৰলৈকে মানে গৈছে অলপ আইডিয়া লগাইছোঁ আৰু এনে মানে নাজানো মানে সম্ভৱ হয়নে নহয় তাৰলৈকে কিন্তু মেবি তাৰলৈকে হ'ব পাৰে মানে এইটো মূৰৰ পৰা এইটো মূৰলৈ আৰু যিটো আমি ওপৰৰ পৰা চাই আছিলোঁ এতিয়া আমি অলপ লাহেকৈ তলৰ ফালে আহিছোঁ আৰু বলক জল্দি মইতো পুৰা এক্সাইটেড হৈছোঁ চাইছেনে মোৰ খুচিৰ ঠিকনাই নাই মানে
বগা বগা যে হেৰি আছে সেইটো কিবা হ'ল আহি পালো पीछे देखो गाइस पीछे देखो देखो ना गाइस पीछे लास्ट टाइम आमी हो रास्तार फाলৰ পৰা গৈ পিনে সেইফালে আমি হেৰাই গৈছিলোঁ তো ৱাৰিলাং আহি নাপালোঁ কিন্তু এবাৰ একচুৱেলি মোৰ এবাৰ থাৰ্ড বাৰ ট্ৰাইৰ পিছত এবাৰ মোৰ ফাইনেলি ছাকচেছ হ'ল মোৰ প্লেনটো নহ'লে ইয়াত আহিয়ে নাপাওঁ খালি মানে ঘূৰি পকি সেইটো নংষ্টনৰ সেইটো চাইডে ঘূৰি থাকোঁ দুইবাৰ মোৰ লগত সেনেকৈ ঘটিলে কিন্তু এবাৰ ফাইনেলি 3 নম্বৰ টাইমত মই ইয়াতে আহি পালোঁ আজি মৌচিন ৰামৰ ফালে হৈ আহিছিলোঁ তো সেইবাবে চাগে আহি পালোঁ নেকি তো ইমান ভাল লাগিছে বতাহটো এতিয়া অলপমান কম আছে বাৰু আজি অহা টাইমত যিটো দেখিলোঁ নিশ্চয় আপোনালোকে আগৰ ভিডিঅ'খিনিতে দেখা পাইছে কেনেকৈ আহি আছোঁ আমি বাপৰে বাপ কিমান ধুনীয়া গাইজ মোৰ এটা বেমাৰ আছে নহয় আপোনালোকে নিশ্চয় হয়তো অলপ হ'লেও জানে মই একচুৱেলি ফুল দেখিলে ৰ'বই নোৱাৰোঁ মানে একদম বলিয়া আৰু ফুলৰ মানে এনেকুৱা লাগে কাণৰ মানে চেপাত আৰু মানে চুলি কোচত এনেকৈ এটা মানে ফুল লৈ ল'ব পাৰিলে আৰু একো নালাগে সেইবাবে মই ফুল আহিয়ে মানে ছিঙি ল'লোৱে আৰু কাণৰ হেৰিত ল'বলৈ চাইছেনে এই সৰু কালৰ মানে এই নাটকবোৰ মোৰ মানে শেষ নহ'লে এতিয়াও মানে বুঢ়ী হ'লোৱে এইবোৰ নাটক এতিয়াও সৰু বাচ্চাৰ দৰে হৈ আছে কি ক'ম আৰু সেইটো আৰু কোনোবাই মোক লাজ দিলেও লাভ নাই কাৰণ কিছুমান থাকে ন মানুহৰ এনেকুৱা লাইক থাকি যায় বেমাৰ বুলি ক'লে মোৰ এই বেমাৰটো থাকি গ'ল মানে এনেকৈ ক'ৰবাত ফুল দেখিলে ৰ'ব নোৱাৰোঁ জঁপিয়াই উঠোঁ আৰু চাইছেনে কি কৰি আছোঁ নাটকবোৰ এতিয়া কথা হ'ল যে পুৰা ফটো আৰু ৰিলছ বনোৱা কথাহে মানে কি ক'ম চবটো ৰেডি মই ফুল চুল লৈ এতিয়া বলক ফটো উঠো ঠিকছে क्या गिरा ये আমি এফালে ঘূৰি আছিলোঁ দেখি এতিয়া মোৰ বহুত বেয়া লাগিছে কিমান ওচৰত আছিলোঁ আমি কিমান ওচৰত তললৈকে যাব নোৱাৰোঁ আৰু গাইজ বহুত ভাগৰ লাগি গৈছে আৰু আজি ইমানতে সমাপ্ত আৰু ঘৰলৈ যাওঁ বহুত হৈ গ'ল ভাগৰো লাগি গৈছে এইখিনি ঘূৰোঁতে মেলোঁতে আৰু ইমান দূৰ জাৰ্ণি বাপৰে বাপ আমি চাগে 8:48ত মানে 8:30ত ঘৰৰ পৰা ওলাইছিলোঁ 8:30ৰ পৰা জাৰ্ণি কৰি আমি ইয়াতে 2:30ত আহি পাইছোঁ বাপৰে বহুত সময় লাগি গ'ল তো এতিয়া যাওঁ আৰু বলক গৈ থাকোঁ নহ'লে ন পিছে গাইজ ৱাৰিলাং ভিউ পইণ্টটো যে আপোনালোকে চালে মানে মইতো গোটেইখিনি দেখুৱালোৱেই কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন দেই এতিয়া আকৌ ঘৰমুৱা মানে ৰিটাৰ্ণ হৈ আছোঁ ভাবিছিলোঁ মানে অহা টাইমত দেখি আহিছোঁ যে শাক পাচলিৰ দোকান তো মই ঘৰলৈকে অলপমান পাচলি লৈ যাম বুলি ভাবিলোঁ তো তাকে নামি দিলোঁ এয়া লৈছোঁ মই এইটো 30 ৰুপিছৰ হয় আৰু মিঠা আৰু এইটো বন্ধাকবি এটা লৈছোঁ 60 ৰুপিছ দি পিনে এইটো বাৰ্গাৰত দিয়াটো হয়নে পিছে গাইজ মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলত যোনেও নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই কৰি দিব আৰু এদিন নতুন ঠাইত আকৌ নতুন এটা ব্লগত লগ পাই আছোঁ আজিলৈ আহিছোঁ বাই